Hello students, এতিয়া আমি স্টার্ট কৰিব গৈছো কোৱেশ্চন নম্বৰ 10 সো এতিয়ালৈকে আমি কোৱেশ্চন নম্বৰ 9 লৈকে কমপ্লিট কৰি পেলাইছো তোমালোকে যদি চাব বিচাৰা এতিয়ালে মোৰ প্লেলিষ্ট মই আসামিছত প্লেন জিওমেট্ৰি বনাই দিছো এটো গৈ পেলাই চাই লব পাৰা ঠিক আছে বা মোৰ চেনেল মেথছ উইদাউট ফিয়াৰ সাৰ্চ কৰিলে হল তোমালোকে পাই যাবা আৰু যদি মোৰ চেনেল সাবস্ক্ৰাইব নাই প্লিজ সাবস্ক্ৰাইব and press the bell icon so that you will get the notification of my new latest video সো আমি স্টার্ট কৰো কোৱেশ্চন নম্বৰ 10 সো এটা কি দিয়া আছে যে ABC তিনিডাল মধ্যমা AD BE আৰু CF ঠিক আছে তে ABC ত্ৰিভুজৰ তিনডাল মধ্যমা আছে AD BE আৰু CF তে আমাক প্ৰমাণ কৰিব লাগে যে চাৰিবাৰ AD + BE + CF ডাঙৰ হ'ব তিনিবাৰ BC + CA + AB পৰা ঠিক আছে সো এটা আমি যিখিনি দিয়া আছে এটো লিখি লৈছো যে ABC ত্ৰিভুজত এই তিনডাল মধ্যমা আছে আৰু আমি ধৰি ললো যে এই তিনিডাল এটা বিন্দুত কটাকটি কৰিছে এই বিন্দুটো হৈ গল তোমাৰ G ঠিক আছে তেন্তে আমাক এটো প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণত যাম তেছা আমি এটা ধৰ্ম জানো যে ত্ৰিভুজৰ দুটা বাহুৰ মাপ তৃতীয় বাহুতকৈ ডাঙৰ ঠিক আছে দুটা বাহুৰ মাপ তৃতীয় বাহুতকৈ ডাঙৰ তো আমি যদি ত্ৰিভুজ এটা লৈ আছে কি তোমাৰ BGC ত্ৰিভুজ BGC এটো ত্ৰিভুজ আছে আমি কি পাইছো যে BG আৰু GC দুটাকে যদি যোগ কৰো তেন্তে হি BC তকৈ ডাঙৰ হ'ব আমি লিখিম BG plus GC ডাঙৰ হ'ব তোমাৰ BC তকৈ সো ইয়াত চোৱা এই যেটো BG আছে এটো মধ্যমা BE ৰ 2/3 পাৰ্ট মানে 3 ভাগৰ 2 ভাগ হয় তেন্তে আমি এটো লিখিব পাৰো 2/3 BE plus GC টো আমি লিখিব পাৰো 2/3 সো GC টো আমি লিখিব পাৰো 2/3 CF ঠিক আছে তো ডাঙৰ হ'ব তোমাৰ BC তকৈ তেন্তে এটো আমাৰ আহি যায় সো দুটা একে আছে তো এটো হৈ যাব তোমাৰ 2 BE plus 2 CF by 3 ডাঙৰ হ'ব BC তকৈ তেন্তে এটো আমাৰ আহি যায় 2 এটো কমন লৈ ললো BE plus CF ডাঙৰ হ'ব 3 গুণ BC তকৈ এটা আমি লৈ ললো নাম্বাৰ 1 ঠিক আছে একেদৰে আমি দেখাব পাৰো একেদৰে আমি লিখিব পাৰো স্যাৰ ইয়াতে আমি কোনটো লৈছো BE আৰু CF স্যাৰ BE আৰু CF তে এবাৰ আমি যদি লৈ লও তোমাৰ ত্ৰিভুজ এটো ABG তেন্তে আমি দেখা পাৰো স্যাৰ যে দুগুণ তোমাৰ এটো হৈ যাব BE plus দুগুণ AD এটো তোমাৰ ডাঙৰ হৈ যাব 3 গুণ এটা ইয়াৰ এটো ভূমি হৈ গল AB এটা আমি লৈ ললো 2 নম্বৰ আৰু দুগুণ এটা আমি ত্ৰিভুজ লৈছো এটো এই নম্বৰ ত্ৰিভুজটো AGC তেন্তে ইয়াৰ পৰা আমি দেখা পাৰো যে দুগুণ তোমাৰ AD দুগুণ AD plus সো এটো ত্ৰিভুজ লৈছো তো এটো গল তোমাৰ AD আৰু CF ডাঙৰ হ'ব তোমাৰ 3 গুণ তোমাৰ AC ৰ পৰা এটো 3 নম্বৰ ঠিক আছে এটা আমি কি কৰো তিনিটাক যোগ কৰি দিও ঠিক আছে সো আমি যোগ কৰি দিও 1 plus 2 plus 3 তো এটো আমাৰ আহিব এতে দুটা BE সো BE ইয়াতো আছে AD ইয়াতো আছে CF ইয়াতো আছে তো দুটাও 2 2 কে হলে তোমাৰ এটো যে 4 BE plus 4 AD plus 4 CF এটো ডাঙৰ হ'ব তোমাৰ 3 গুণ BC plus AB plus CA 3 গুণ BC
প্লাছ 3 গুণ CA প্লাছ 3 গুণ AB সো ইয়াৰ পৰা আমি কমন লৈ ল'ম যেটা আমাৰ আহি যাব 4 গুণ BE প্লাছ AD প্লাছ CF এটো ডাঙৰ হৈ যাব তোমাৰ 3 গুণ BC প্লাছ CA প্লাছ AB BC প্লাছ CA প্লাছ AB সো এটো আমাৰ হৈ যায় প্ৰমাণ সো এটো হৈ গ'ল তোমাৰ কোৱেশ্চন নম্বৰ 10 সো ইয়াৰ পিছত আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 11 লেসন্স এতিয়া আমি আৰম্ভ কৰিব গৈছো কোৱেশ্চন নম্বৰ 11 সো কোৱেশ্চন নম্বৰ 11 ত আমাক কি দিয়া আছে যে ABCD চতুৰ্ভুজত কোন A আৰু কোন C ৰ সমদ্বিখণ্ডক ঠিক আছে কোন A আৰু কোন C ৰ সমদ্বিখণ্ডক আমি ধৰি ললো AO আৰু CO এটো হৈ গ'ল কোন A আৰু কোন C ৰ সমদ্বিখণ্ডক খণ্ডকৰ সেট বিন্দু BD কৰ্ণৰ ওপৰত থাকে সো BD কৰ্ণৰ ওপৰত এই সেট বিন্দুটো থাকে ঠিক আছে প্ৰমাণ কৰিব লাগে যে কোন B আৰু কোন D কোন B আৰু কোন D মানে এই দুটা সমদ্বিখণ্ডক AC ৰ ওপৰত থাকিব ঠিক আছে এটো আমাক প্ৰমাণ কৰিব লাগে AC কৰ্ণৰ ওপৰত থাকিব সো ইয়াতে আমি AO আৰু CO সংযোগ কৰিলো ঠিক আছে তো প্ৰমাণ আমি কি দিয়া আছে তো লিখি ললো যে কোন B আৰু কোন D সেট বিন্দু AC কৰ্ণৰ ওপৰত থাকিব এটা চোৱা প্ৰমাণ কৰো তো AO হল কোন A ৰ সমদ্বিখণ্ডক ঠিক আছে AO হল কোন A ৰ সমদ্বিখণ্ডক এতেকে আমি লিখি পাৰো সো AO যদি ইয়াৰ সমদ্বিখণ্ডক হয় তেন্তে ই দুটা সমান কোণত ভাগ কৰিব তেন্তে এইটো বাহু আৰু এইটো বাহুৰ অনুপাত এই দুটা বাহুৰ অনুপাতৰ সমান হ'ব কোন সমদ্বিখণ্ডত যেটো উপপাদ্য আছে হেতুৰ পৰা আমি ক'ব পাৰো যে AO যদি হৈ গল তেতিয়া এইটো আমাৰ আহি যাব DO by BO ইকুৱেল হ'ব AD by AB সো এটো ইয়াৰ সমদ্বিখণ্ডক হয় তেন্তে এইটো বাই এইটো ইকুৱেল হ'ব দিস বাই দিস ঠিক আছে তো এটো আমি ললো 1 নং সমীকৰণ একেদৰে CO হল কোন C ৰ সমদ্বিখণ্ডক এটাকে আমি লিখিব পাৰো যে DO by BO ইকুৱেল হ'ব তোমাৰ CD by BC এটো আমি ললো 2 নম্বৰ তো 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি লিখিব পাৰিছো সো এই দুটা সমান আছে এই দুটা সমান হৈ যাব তো আমি লিখি পাৰিম যে AD by AB ইকুৱেল হ'ব CD by BC এটো আমি ললো 3 নম্বৰ ঠিক আছে এটা আমাৰ কি হলে AD by AB equal to CD by BC AD by AB equal CD by BC এখিনি আহিলে নেক্সট ধৰু আমি ধৰি ললো যে BP হৈ গল কোন B ৰ সমদ্বিখণ্ডক ধৰু BP কোন B ৰ সমদ্বিখণ্ডক ঠিক আছে আমি ধৰি ললো যে BP কি হয় কোন B ৰ সমদ্বিখণ্ডক আমাক প্ৰমাণ কৰিব লাগে যে DP হল কোন D ৰ সমদ্বিখণ্ডক তেন্তে প্ৰমাণ কৰিব লাগে DP কোন D ৰ সমদ্বিখণ্ডক যদি এটো আমি দেখাই দিও তেন্তে এটা কি হ'ব যেটো P থাকিব এটো AC কৰ্ণৰ ওপৰত থাকিব এটা চোৱা BP যদি কোন B ৰ সমদ্বিখণ্ডক হয় তো আমি ইয়াৰ পৰা লিখি পাৰো যে ৰবা ইয়াতে আৰু এটা বস্তু লিখি লও DP সংযোগ কৰা হল এটো আমি লিখি ললো এতিয়া
আচ্ছা বি পি হৈ গ'ল কোন বিৰ সমদ্বিখণ্ডক তেতিয়াহ'লে আমি তাৰ পৰা পাম যে এ পি বাই চি পি ইকুৱেল হ'ব এ বি বাই বি চি ঠিক আছে ওকে সো এইটো আমি পাই গ'লো এতিয়া যেটো 3 নং সমীকৰণ আছে ইয়াক আমি এনেকৈ লিখিব পাৰো চোৱা ইয়াক যদি এইটো ইয়াত লৈ আনো তেন্তে এইটো আমি লৈ ললো নাম্বাৰ প্ৰথমে এইটো ঠিক কৰি লৈছা ইয়াৰ পৰা আমি লিখিব পাৰো যে এইটো হিচাপে যদি আমি লিখি ইয়াক আমি লিখিলো AD বাই CD ইকুৱেল AB বাই BC ঠিক আছে এটা চোৱা ইয়াতে 3 আৰু 4 ৰ পৰা আমি কি দেখিছো যে AB বাই BC ইকুৱেল AB বাই BC দুটা একে আছে তেন্তে from 3 আৰু 4 ৰ পৰা আমি লিখি পাৰো AD বাই CD ইকুৱেল AP বাই CP সো আমাৰ কি আহিলে AD বাই CD ইকুৱেল AP বাই CP তেন্তে এটো কেতিয়া হ'ব পাৰে সো এটো তেতিয়াই হ'ব এইটো সম্ভৱ যদি সো এটো কেতিয়া হ'ব পাৰে যেতিয়া DP কোন ডিৰ সমদ্বিখণ্ডক এটাকে DP হল কোন ডিৰ সমদ্বিখণ্ডক আর DP যদি কোন ডিৰ সমদ্বিখণ্ডক হয় তেন্তে এই যেটো সমদ্বিখণ্ডক আছে হেতু AC যেটো বাহু আছে ইয়াৰ ওপৰত থাকিব সো এটো আমাৰ হৈ যায় কোৱেশ্চন নাম্বাৰ 11 সো ইয়াৰ পিছত আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 12 ঠিক আছে